জামুগুৰিহাটৰ হাটিঙা ৰামপুৰৰ ৰান্দুপাম প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছিল 10 দিনীয়া বিহু কৰ্মশালা। আৰু এই কৰ্মশালাৰ আজি সফল সামৰণি পৰে। জংকাৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বৃহত্তৰ হাটিঙাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত বিহু কৰ্মশালাখনিত অভিজ্ঞ মুখ্য প্ৰশিক্ষক অসমৰ বৰ বিহুৱতী শাৰদা দেৱী, মনজ্যোতি হাজৰিকাৰ লগতে প্ৰশিক্ষক ঋতুস্মিন ভূঞা, পূজা ভূঞা আৰু সংগ্ৰাম ৰতন ৰাজবংশীয়ে শতাধিক কণ কণ শিশু আৰু কিশোৰ-কিশোৰী যুৱক-যুৱতীক ঢোল বাদন, পেঁপা বাদন আৰু বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰি বাপুতি সাহোন ৰঙালী বিহুৰ বাবে সাজু কৰি তোলা পৰিলক্ষিত হয়। বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিভিন্ন পেঁপা বাদক সোণ বৰুৱা পেঁপা বজাই কাৰ্যসূচী শুভাৰম্ভ কৰে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সমাজকৰ্মী লীলা শইকীয়া, নাৰায়ণ বৰুৱা আৰু গাঁও প্ৰধান পুষ্প ধাপাই। 10 দিনীয়া বিহু কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা সকলোকে জংকাৰ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণ পত্ৰও প্ৰদান কৰা হয়। আচলতে বৃহত্তৰ হাটিঙা অঞ্চলৰ ৰাইজৰ সহযোগত আমি ঝংকাৰ সাংস্কৃতিক গোষ্ঠী আগবাঢ়ি আহিছিলোঁ আমাৰ ইয়াতে বিহু কৰ্মশালা দিবলৈ। আমি গম পাওঁ যে ইয়াত যথেষ্ট প্ৰতিভা আছে। আমাৰ ঝংকাৰ সাংস্কৃতিক গোষ্ঠীৰ লক্ষ্য উদ্দেশ্য এটাই যে লুকাই থকা প্ৰতিভাসমূহ ৰাইজৰ আগত বিস্তাৰ কৰা। আচলতে সেই উদ্দেশ্যলৈ আমি ইয়ালৈ আহিলোঁ আৰু আমি গম পালোঁ আহিয়ে যে প্ৰতিভাখিনি সঁচাকৈ আছে আৰু তেওঁলোকক আমি 10 দিনত কিমান দূৰ শিকাই বুজাই পাৰ্গত কৰিব পাৰিছোঁ নাজানো, যিহেতু শিক্ষাৰ কেতিয়াও অন্ত নাই, শিক্ষাৰ আদিহে আছে। সেইকাৰণে আমি আমাৰ নিজৰ ফালৰ পৰা আমি যিখিনি জানো আমাৰ সীমিত জ্ঞানেৰে আমি সকলোকে বিশিষ্ট প্ৰশিক্ষকসকলক লগত লৈ আমি কৰ্মশালা প্ৰদান কৰিলোঁ। তেওঁলোকে আজি আমাৰ মাজত যি এয়া প্ৰদৰ্শন কৰিলে আপোনালোকে নিজেই দেখিছে। প্ৰদৰ্শন যি নহওক, তেওঁলোকে অলপ বিহুৰ আচলতে কিবা এটা তেওঁলোকে বুজি পাইছে যে বিহু কেনেকুৱা ধৰণৰ হয়। আচলতে বিহুৰ আমাৰ জাতীয় ঐক্যৰ টান, বিহুক আমি কেনেধৰণে প্ৰদৰ্শন কৰিব লাগে অলপ হ'লেও তেওঁলোকে জানিছে। সেয়া আমাৰ আমি ধন্য, নিজকে ধন্য মানিছোঁ। আমি আশা কৰোঁ ভৱিষ্যত দিনলৈও তেওঁলোকৰ প্ৰতিভাই ৰাইজৰ আগত নিশ্চয় প্ৰকাশ পাব। আমি সেইকাৰণে তেওঁলোকক শিকাবলৈ আগবাঢ়ি আহিছোঁ। ভৱিষ্যতলৈ আমি কথা দিছোঁ, এওঁলোকে বিচাৰিলে আমি এওঁলোকৰ মাজত সদায় আছোঁ আৰু তেওঁলোকক শিকাই বুজাই পাৰ্গত কৰা আমাৰ দায়িত্ব, সেই দায়িত্ব আমাৰ সদায় থাকিব। ধন্যবাদ। আমি যিহেতু আজিকালি প্ৰমাণ পত্ৰখনৰ বহুত যথেষ্ট কাম আহে, সকলোৱে জানে। এতিয়া ৱৰ্ল্ড ৰেকৰ্ডত যাবৰ কাৰণে প্ৰমাণ পত্ৰ এখন লাগে, কাৰণ তেওঁলোকৰ বিহুৰ ক্ষেত্ৰত অভিজ্ঞতা আছে নে নাই সেইটো বস্তু আমাৰ ৰাইজে বিচাৰে বা তেওঁলোকেও বিচাৰে। সেইকাৰণে আমি প্ৰমাণ পত্ৰ প্ৰদান কৰিছোঁ। তেওঁলোকে যাতে সেই প্ৰমাণ পত্ৰখনৰ জৰিয়তে অলপ মনতো ফূৰ্তি পাইছে, লগতে তেওঁলোকৰ ভৱিষ্যতে যাতে কিবা এটা হ'লেও কামত আহে, আমি তাৰ বাবে আমি সদায় সাজু আছোঁ আৰু আমি সাজু হৈ থাকিম। আৰু লগতে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ নিউজৰ জৰিয়তে সঁচাকৈ আমাৰ ৰাইজৰ আগত আপোনালোকে প্ৰতিভাসমূহ দাঙি দিয়াত যি আপোনালোকে সদায় সংগঠিতভাৱে কাম কৰি আহিছে, আমি তাৰ বাবে নথৈ আনন্দিত। আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ এই অঞ্চলত এই উজ্জ্বল প্ৰতিভাসমূহ ৰাইজৰ আগত এদিন নিশ্চয় প্ৰকাশ পাব। আমি সমূহ ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যথেষ্ট আমাৰ লগত ছাপোৰ্ট আছে, তেওঁলোকে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। বিশিষ্টভাৱে এই কেইগৰাকীমান যুৱতী, কেইজনমান ৰাইজ, কেইগৰাকীমান আই মাতৃ সকলোৱে আমাক সহযোগিতা আগবঢ়াইছে। যুৱকসকলেও যথেষ্ট সহযোগিতা আগবঢ়াইছে। আমি তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম আৰু ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কৰ্মশালা দি যাম বুলি আমি আশাবাদী।